নমস্কাৰ বন্ধু বান্ধৱীসকল আজি পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ এটা সৰু ভিডিঅ' লৈ তো আজি ভিডিঅ'টো বহুত দীঘল নহ'লেও কিন্তু আজি ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট ঠিক আছে তো আজি আমি আসলতে গণিতৰ কিছুমান সৰু মানে কথা আলোচনা কৰিম ঠিক আছে আজি আমি বিশেষকৈ আমি কম সময়ৰ ভিতৰতে কেনেকৈ পূৰণবিলাক কৰিব পাৰোঁ সেইটো বিষয়ে আলোচনা কৰিম ঠিক আছে তো আমাৰ পৰীক্ষাত এই পূৰণবিলাকে বহুত সময় খাই পেলাই তো সেইকাৰণে আজি আমি কিছুমান সহজ ট্ৰিক্স আলোচনা কৰিম ঠিক আছে তো আজি আমাৰ প্ৰথম মানে যিটো কথা আলোচনা কৰিম সেইটো চাই ল'ব যে এক নম্বৰটো চাব যে আমাক কেতিয়াবা এনেকুৱা এটা পূৰণ আমাক সাপোজ এনেকুৱা পূৰণ এটা আমি কৰিব লাগে ঠিক আছে তো ইয়াতে আপোনালোকে চাই ল'ব ইয়াতে এক কেইটা আছে চাৰিটা আছে আৰু ইয়াতে এক চাৰিটা আছে তো এই অংকটো যদি আমি মানে আগতে যেনেকৈ পাইছিলোঁ সেনেকৈ যদি পূৰণ কৰিব আমাৰ বহুত টাইম গুচি যায় ঠিক আছে তো আপোনালোকে ইয়াতে বেলেগে কৰিব নালাগে ইয়াতে আপোনালোকে এক চাই ল'ব এক কেইটা আছে এটা দুটা তিনিটা চাৰিটা তো 1 2 3 4 লৈকে লিখি যাওক ঠিক আছে তাৰপিছত পুনৰ আকৌ একে কমাই লিয়াব তাৰমানে এইটো এনসাৰ হ'ব 1 2 3 4 3 2 1 ঠিক আছে তো এনেকুৱা আহিলে আপোনালোকে নিশ্চিত মানে এইটো বহাই দিব পাৰিব ঠিক আছে তো এতিয়া আমি এটা বেলেগ নিয়ম আলোচনা কৰোঁ ঠিক আছে তো আশা কৰিছোঁ এইটো আপোনালোকে বুজি পাইছে তাৰমানে ইয়াতে এক যিমানটা থাকে সাপোজ 1 1 1 ইনটু 1 1 1 মানে আপোনালোকক যদি এইটো মান দিয়ে 1 1 স্কয়াৰ এইটো মান দিয়ে ঠিক আছে তো ইয়াতে এক কেইটা আছে এটা দুটা তিনটা তো আমি 1 2 3 লিখি যাম পিছত আকৌ কমা 3 ৰ পৰা আকৌ মানে আমি উল্টা পেলাম 3 2 1 ঠিক আছে তো এইটো হ'ল আমাৰ তো আমি পুনৰ আকৌ এটা আলোচনা কৰিম ঠিক আছে তো আপোনালোকক চাব যে কেতিয়াবা আপোনালোক মানে এনেকুৱা আমাক প্ৰয়োজন হয় যে 65 স্কয়াৰ মানে আমি কি কৰিব লাগে যে আমি এনেকৈ কৰিম যে 65 এইটো তো এনেকৈ আমি কৰোঁতে আমাৰ বহুত টাইম গুচি যাব পাৰে ঠিক আছে তো আমি এনে 65 মানে কি 65 ইনটু 65 তো এইটো অংকত আমি কি কৰিম এনেকুৱা যদি আমাৰ থাকে মানে একক ঘৰত যদি আমাৰ 5 থাকে ঠিক আছে আৰু যদি পিছৰ মানে সংখ্যাটো যদি দুটাৰে একে থাকে মানে এইটো 6 আছে ইয়াতো 6 আছে একে থাকিব লাগিব ঠিক আছে তো আমি 65 আমি কি কৰিম 65 ইনটু 65 আমি মাজেদি দেখা টানি দিম ঠিক আছে এটা 5 5 গুণ কিমান 25 আকৌ 6 পিছৰ সংখ্যাটো কি 6 পিছৰ সংখ্যাটো হৈছে 7 স্বাভাৱিক সংখ্যা 6 পিছত কি থাকে 7 থাকে তো আমি 7 ইনটু 6 পূৰণ কৰিম ঠিক আছে 7 6 গুণ কিমান হ'ব 42 তাৰ মানে আমাৰ এনসাৰটো হ'ব 4225 তো আপোনালোকে এটা চেষ্টা কৰি চাবচোন 75 ইনটু 75 এইটো চাবচোন কোন হয় কি হয় কমেন্টত জনাব ঠিক আছে তো এইটো হ'ল আমাৰ তো আমি এতিয়া আকৌ এটা আলোচনা কৰিম 3 নম্বৰ এটা ট্ৰিক আলোচনা কৰিম ঠিক আছে তো 3 নম্বৰটো আমাৰ ইন্টাৰেষ্টিং সাপোজ আমাক এইটো অংক মানে এইটো মই অলপ বেলেগ টাইপত ধৰিছো তো আমাক এইটো পূৰণ কৰিব লাগে 73 ইনটু 77 তবে এটা অংকত আমাক অকস্মাতে প্ৰয়োজন হৈছে কি 73 ইনটু 77 লাগা আছে ঠিক আছে তো আমি ইয়াৰ পূৰণফলটো আমি কম সময়ত কেনেকৈ উলিয়াম ঠিক আছে তো আপোনালোকে চাব যে ইয়াৰ যেটো এককৰ ঘৰ আৰু ইয়াৰ এককৰ ঘৰ যি দুটা অংক আছে অংক দুটাৰ যোগফলটো 7 3 10 আৰু আমাৰ এই দহকৰ অংক দুটা ইয়াৰো 7 আছে ইয়াৰো 7 আছে তো এনেহান টাইপৰ যিবিলাক অংক আছে মানে এককৰ অংক দুটাৰ যোগফলটো কি হ'ব লাগিব 10 হ'ব লাগিব মানে 3 হাতে 10 আৰু দহকৰ দুটা একে থাকিব লাগিব তো ইয়াত আমি কি কৰিম আমি বেলেগ একো নকৰো এটো পূৰণ কৰিম 7 3 গুণ 21 ঠিক আছে আৰু 7 ৰ পিছত কি সংখ্যা আছে 8 আছে তো 8 7 গুণ কিমান 56 তাৰমানে এইটো এনসাৰটো কি হ'ব 5621 এটা আকৌ বেলেগ ট্ৰাই কৰিছো সাপোজ মই এইটো লৈছো 82 88 তো ইয়াতো আপোনালোকে দেখা পাইছে যে কি এককৰ অংক দুটাৰ যোগফল কিমান হৈছে 10 হৈছে তো আমি আৰু দহকৰ অংক দুটাই কি আছে 8 আছে ঠিক আছে তো আমি এনেকুৱা অংকত কি কৰিম ডাইৰেক্ট আমি এইটো পূৰণ কৰি দিম 8 2 গুণ 16 ঠিক আছে আৰু 8 ৰ পিছত কি সংখ্যা থাকে 9 থাকে তো 9 8 গুণ কিমান হ'ব 72 হ'ব তাৰমানে এনসাৰটো কি হ'ব 7 2 1 16 ঠিক আছে তো আপোনালোকে এইটো চেষ্টা কৰি চাবচোন 64 ইনটু 66 এইটো চাব ঠিক আছে তো এইবাৰ আমি এটা আকৌ এটা নতুন ট্ৰিক আলোচনা কৰোঁ 3 নম্বৰ 4 নম্বৰটো চাব
যে এটো চাব যে আমাক সাপোজ এইটো সংখ্যা গুণফল লাগে 91 * 91 ঠিক আছে বা আমাক এটো লাগে 81 * 81 এনেকুৱা আমি সংখ্যা বিলাক যিবিলাক আমাক মানে এককৰ ঘৰত এটো সংখ্যা থাকে আৰু দশকৰ ঘৰতো এটো সংখ্যা আছে তো মানে এককৰ ঘৰত এক থাকিব লাগিব ইয়াতো এক আছে ইয়াতো এক আছে ইয়াতো এক ইয়াতো এক ঠিক আছে বা এনেকুৱা দেখো 71 * 71 তো এই সংখ্যাবিলাক আমি কেনেকৈ কম সময়ত কৰিব পাৰো সাপোজ মই এটো লৈছো 91 * 91 তো আপোনালোকে এনে কৰি চালে অলপ সময় যাব পাৰে তো কম সময়ত হ'ব চাই ল'ব একদম সহজ কৰি 1 আৰু 1 টো পূৰণ কৰি দিব 1 1 গুণ কিমান 1 ঠিক আছে তো আমি এটো এতিয়া এটো সংখ্যা আৰু এটো সংখ্যা যোগ কৰি দিব 9 9 কিমান 18 হাত গল কিমান 1 গল ঠিক আছে তো এতিয়া এটো আৰু এটো পূৰণ কৰি দিও 9 9 গুণ 81 81 একে 82 82 81 তো आंसरটো এটো হ'ব ঠিক আছে এটা পুনৰ ট্রাই কৰিছো 71 * 71 তো আপোনালোকে চাই লওক 1 1 দুটাই আছে এটো 7 এটো 7 আছে ঠিক আছে তো কি কৰিব 1 1 গুণ 1 মানে এটো আৰু এটো পূৰণ কৰিব ঠিক আছে তাৰ পিছত এটো আৰু এটো যোগ কৰিব হাতে হাতে 14 কিমান আমাৰ বাকি থাকিল 1 বাকি থাকিল তো এটা এটো আৰু এটো পূৰণ কৰিব 7 7 49 49 একে 50 তো आंसरটো কি হ'ব 5141 হ'ব ঠিক আছে তো আজি নিশ্চয় আপোনালোকে ভিডিওটো চাই ভাল পাইছে তো চাই যদি ভাল পাইছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ